15 নৱেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ চানমাৰী চাহবাগিচাৰ ৰাজহুৱা খেলপথাৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় দেশৰ অন্যতম স্বাধীনতা সংগ্ৰামী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম দিৱস উপলক্ষে চানমাৰী চাহবাগিচাত অৱস্থিত ৰাম মন্দিৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। কাৰ্যসূচী অনুসৰি প্ৰথমে বন্তি প্ৰজ্বলন কৰে আশা তিনিচুকীয়া জিলা উপসভাপতি জে.কে. তাঁতীয়ে। ইয়াৰ পাছত বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম দিৱস উপলক্ষে কেক কাটে বিশিষ্ট ব্যৱসায়ী তথা প্ৰবীণ ৰাজনীতিবিদ ৰমেন বৰঠাকুৰে। অহা 23 নৱেম্বৰ তাৰিখে খেল ধেমালি সাংস্কৃতিক প্ৰতিযোগিতা ঝুমুৰ নৃত্য উৰিয়া নৃত্য বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজিৰ এই কাৰ্যসূচী পৰিচালনা কৰে আশা তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি শ্যাম হৰপাৰে। আজিৰ এই কাৰ্যসূচী পৰিচালনা কৰে আশা তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি শ্যাম হৰপালে। কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপসভাপতি বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ উপস্থিত থাকে। তিনিচুকীয়াৰ পৰা মহম্মদ আছিফৰ ৰিপৰ্ট। এই 15 তাৰিখ 1875 চনৰ 15 নৱেম্বৰত তেখেতৰ জন্ম হৈছিল বৰ্তমানৰ ঝাৰখণ্ড, আগতে বেংগল প্ৰেচিডেন্সি বুলি কৈছিল। আৰু তেখেতে মাত্ৰ 24 বছৰ বয়সতে দেশত যিটো ইতিহাস ৰচিলে, অৰ্থাৎ আজি সৰ্বভাৰততে জনজাতীয় গৌৰৱ দিৱস বুলি ভাৰত চৰকাৰে পালন কৰিছে। আৰু আজি চানমাৰী চাহবাগিচাত আশা আৰু আশাই সমূহীয়াকৈ অৰ্থাৎ ৰাজহুৱাকৈ যি বিৰছা মুণ্ডা দিৱস উদযাপন কৰিছে। আৰু এই বিৰছা মুণ্ডা দিৱসৰ আজিৰ এই অনুষ্ঠানত যিটো জন্ম জয়ন্তী বুলি ক'লে আমাৰ কেক কটাৰ এটা পৰম্পৰা আছে, সেই কেক কটাৰ পৰম্পৰা অনুযায়ী আমি যুটীয়াভাৱে ৰাজহুৱাভাৱে আজি এই চানমাৰী চাহবাগিচাত বিৰছা মুণ্ডাৰ কেক কটা পৰ্ব আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। ঠিক আছে, সকলোকে অসমবাসীৰ সকলোকে নমস্কাৰ আৰু জোহাৰ জনাইছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতি আৰু চান্দমাৰী প্ৰাথমিক গোট হৈ আজি অহা 15 নৱেম্বৰত যি নেকি আমাৰ ৰাষ্ট্ৰপিতা বীৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী, সেয়েহে আজি আমি তিনিচুকীয়া আঞ্চলিক আৰু চানমাৰী প্ৰাথমিক গোট হৈ 15 তাৰিখ আৰু 23 তাৰিখে আমি দুদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আয়োজন কৰিছে। আজিৰ যি প্ৰথম কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আৰু কেক কটা আৰু বৃক্ষৰোপণ কাৰ্যসূচী। এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাক সহায় কৰিলে আমি নিমন্ত্ৰণ জনাইছিলোঁ পৰিৱেশ সুৰক্ষা সমিতি আমাৰ ঋতুৰাজ বৰুৱা ডাঙৰীয়া, তেওঁ আজি উপস্থিত হ'ল। সেই তাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ ঋতুৰাজ গোহাঁই। আৰু আমি আমন্ত্ৰিত কৰিছিলোঁ আমাৰ এক সময়ৰ আমাৰ চান্দমাৰী চাহবাগিচাৰ, যি সময়ত চান্দমাৰী চাহবাগিচা একেবাৰে 2004 চনত বন্ধ হৈ গৈছিলে, সেই সময়ত আমাৰ চাহ বাগিচাখন 2 বছৰ ধৰি পৰিচালনা কৰিছিলে আমাৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়া, তেওঁকো আজি আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু আজি ইয়াৰ
যোগেদিয়ে ক'ব বিচাৰিছোঁ আমাৰ অহা 23 তাৰিখে আমাৰ যি সাংস্কৃতিক লগতে ক্ৰীড়া সকলো প্ৰগ্ৰাম মানে অহা 23 তাৰিখে আছে। সেয়ে মই সকলো অসমবাসী তিনিচুকীয়াবাসীক আমি সহায় সহযোগিতা আমি কামনা কৰোঁ।